ধৰ্মই কি কৰে ইজন মানুহে সিজন মানুহক ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পাবলৈ শিকায় ভগৱন্তই কৈছে মোক ভাল পোৱাৰ আগতে প্ৰথমে তুমি নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে সিটো পাপী কৰিবে কি গতিকে আমি ভগৱন্তক পোৱাৰ আগতে ইজনে সিজনক ভাল পোৱা আত্মাই আত্মাক ভাল পোৱা ভাৱটো আমি জগাই তুলিব লাগিব আৰু এই পৰিৱেশটোৱে কি কৰিব আমাৰ গাঁওখন সমাজখনক একতাৰ দোলেৰে বান্ধি ধৰিব এইটোকে ধৰ্ম বুলি কৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ ধৰ্ম অন্য নহয় যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আমাৰ নাৰায়ণপুৰত ডাক্তৰ ইঞ্জিনিয়াৰ অৱস্যাৰ প্ৰবক্তা বুদ্ধিজীৱী বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে ইজনৰ প্ৰতি সিজনৰ যদি আন্তৰিকতা নাথাকে তেতিয়াহ'লে সেইখন গাঁও সেইখন সমাজ অধৰ্মী সমাজ আপুনি বাহিৰৰ পৰা এঘৰ মানুহ দেখিছে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাকৰিয়ে নদন বদন হৈ আছে কিন্তু ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ প্ৰতি ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই তেতিয়াহ'লে সেইখন ঘৰ অধৰ্মী ঘৰ এখন অধৰ্মী পৰিয়াল এখন অধৰ্মী সমাজকো আমি আমূল পৰিৱৰ্তন আনিব পাৰিম কেনেকৈ এই নদীখন যদি আমি বোৱাব পাৰোঁ ভাগৱতৰ নদীখন যদি আমি বোৱাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ আমাৰ সমাজলৈ আমাৰ পৰিৱেশলৈ আমূল পৰিৱৰ্তন আহে বুলি ভাগৱততে উল্লেখ আছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জড়িত নাই ব্ৰহ্মাৰ ভুৱন ভলেও অপবিত্ৰ সিটো আদি যোগ্য নোহে থাকিবে তথাই আমাৰ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নোহোৱা পৰ্যন্ত সি ব্ৰহ্মাৰ ভুৱন সদৃশ হ'লেও সেই স্থান বসবাসৰ অনুপযোগী গতিকে আমাক ভাগৱতে জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে আমাৰ ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে এই 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে নিজে মানি চলিব পাৰে আৰু ঘৰৰ পৰিয়ালসকলক যদি আপোনালোকে সেই সদাচাৰখিনি দিব পাৰে তেতিয়াহ'লে ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিব আমাৰ নাৰায়ণপুৰৰ গৌৰৱ যে শংকৰ মাধৱৰ দিনতেই আমাৰ বদলা আটা ৰামদাম আটা মথুৰা দাস আটাই শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সকলো শিকি ল'লে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটাই 130 বছৰলৈ আয়ুস বঢ়ালে ৰামদাম আটাই 140 বছৰলৈ আয়ুস বঢ়ালে আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে কিন্তু ভগৱানে দিয়া বয়স আমাৰ প্ৰত্যেকৰ কিমান 100 বছৰ ভগৱানে আমাক প্ৰত্যেককে 100 বছৰ দিছে কাকো কমাই দিয়া নাই বেদত কৈছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা আমাক প্ৰত্যেককে 100 বছৰ দিছে তৎসত্ত্বেও আজি বহুত উঠি অহা প্ৰজন্ম সমাজৰ বহুত লোকে 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে কিয় তেওঁলোকে ভাগৱতৰ
এই 8 প্ৰকাৰ সদাচাৰ কথা নাজানে আৰু নামানে কি সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ কায়ৰ সদাচাৰ কেতিয়া হ'ব যেতিয়া আপুনি তৃণমূল এটা আত্মাৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠান সমাজৰ উপকাৰ কামত আপুনি দেহটো লগাব প্ৰাণ দান ৰক্ষণত যেতিয়া আমি এই দেহটো প্ৰয়োগ কৰিম পৰোপকাৰায় ইদম শৰীৰম পৰৰ উপকাৰী কৰ্ম কৰিবৰ কাৰণে আমাক ভগৱানে এই শৰীৰটো দিছে চাৰি মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ আমাক দেহ দিছে গতিকে আমি যাতে তৃণমূল এটা আত্মাৰ পৰা সমাজ পৰিয়াল অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰৰ কামত যাতে আমি সদায় আত্মনিয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আমাক ভাগৱতে নীতি শিক্ষা দিছে 2 নম্বৰ বাক্য সদাচাৰ আমাৰ কথা ক'ব নজনাৰ কাৰণে আমি বহুতৰ ওচৰত অপ্ৰিয় হ'ব লগা ভাগৱতে কথা ক'বলৈ শিকাইছে সত্য প্ৰিয় হিত সঁচা কথা মানুহে কালৈ ভয় নকৰে মূৰ তুলি কথা কয় সাহসেৰে কথা কয় মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱা জনলৈ মিছা কথা কোৱা কিজনে অলপ সমী কৰে সমাজত সঁচা কথা কোৱা জনলৈ মিছা কথা কোৱাবিলাকে সমী কৰে গতিকে আমাৰ সদায় সঁচা কথা ক'বৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব ল'ৰা ছোৱালীক সেই নীতি শিক্ষাটো দিব লাগিব কিন্তু সঁচা কথাটো কেনেকৈ ক'ব লাগিব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব সঁচা কথা বুলি দাম্ফি মাৰি ক'লে নহ'ব আৰু হিত আনৰ উপকাৰ কৰিব লাগিব আপুনি কোৱা কথাটোৱে শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড ই অবিনাশী আপুনি যি লক্ষ্য উদ্দেশ্য ৰাখি বাক্য এৰিব সেই শব্দই তাৰ প্ৰতিক্ৰিয়া কৰিব গতিকে মই এটা শব্দ বা বাক্য কওঁতে সাৱধান হ'ব লাগিব মোৰ শব্দ বা বাক্যটোৱে যাতে কাৰো অন্তৰত আঘাত দিব লগা নহয় কাৰণ কাক দিব চবতে ভগৱান আছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানে হিংসা এৰি কৰা এই ভাগৱতে আমাক কেৱল জীৱনশৈলীৰ কথা আমাৰ মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিমানখিনি সম্বলৰ প্ৰয়োজন সমস্ত সম্বল আমাক ভাগৱতে দিছে যাক আমি সংস্কৃতি বুলি কোৱা হয় গতিকে ভাগৱত অধ্যয়ন বিনা কোনো মানুহে জীৱনশৈলী সুন্দৰ পথেৰে আগুৱাই যাব নোৱাৰিব ইয়াত কোনটো ভাল কোনটো বেয়া ধুনীয়াকৈ আমাক দেখুৱাইছে যদি আমি বাছি ল'ব নোৱাৰোঁ আপুনি যিমান বিদগ্ধ পণ্ডিত নহওক যিমান বেদজ্ঞ শাস্ত্ৰজ্ঞ নহওক আমাৰ অৱস্থা ব্যাসৰ দৰে হৈ যাব ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল তৎসত্ত্বেও তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল কিয় তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে তেওঁ কি কৰিলে ভুল পথে সমাজক পৰিচালিত কৰিলে তাৰ কাৰণে তেওঁ পাপ হ'ল দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্তি ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি হৈও উগুল থুগুল মন লৈ আছে আৰু কিয় সেই উগুল থুগুল মনে তেওঁ মনৰ জগতখনত প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি নাপালে অধু মুখে আছে বসি হুয়া নিশবদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ তলমূল কৰি আছে মন মাৰি আছে তেনেকুৱাতে ভগৱানে পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল হৈছে হাতে বিনা জন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ নাৰদক পঠাই দিলে আহি গ'ল নাৰদৰ আনন্দ মূৰ্তি দেখি সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আশ্ৰমণি লৈ তেওঁক আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে এতিয়া বহুতে এই কথাখিনি সলনি কৰিছে বা সংস্কাৰ হৈছে বহুতে নজনাবিলাকে ভৰি ধোৱা পানীৰে মুখ ধুবলৈ দি আছে এইটো আপোনালোকে সংস্কাৰ কৰিব এইটো বেদে আমি যিহেতু ভাগৱত শুনিছোঁ ভাগৱতে আমাক এই নিয়মৰ কথা কৈ আছে
তেতিয়া ব্যাসৰ আহ্বান শুনি নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পঠাইছিলে, ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে, তৎসত্বেও তুমি এনেকৈ মন মাৰি আছা কিয়, সেই বিষয়ে মোক কোৱা। নাৰদৰ আহ্বান শুনি ব্যাসে ক'লে, হে দেৱঋষি, মই ক'ত ভুল লাগি মই নিজেই নাজানো, তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। এই বক্তব্যটোৱে আমাক কি শিকাইছে যে 24 অৱতাৰৰ ভিতৰত ব্যাসো এজন অন্যতম অৱতাৰ, তথাপিতো মান্যতা কাক দিলে, নাৰদক। এইটো হৈছে কি দাস্যত্ব ভাৱ। আমি সমাজত নজনা কথা জানিবৰ কাৰণে, নুবুজা কথা বুজিবৰ কাৰণে আমাৰ দাস্যত্ব ভাৱ লাগিব। দাস্যত্ব ভাৱ নথকা মানুহে কেতিয়াও নজনা কথা শিকিব, নুবুজা কথা বুজাৰ কাৰণে অনুৰাগী হ'ব নোৱাৰে। সেইকাৰণে আমি দাস্যত্ব ভাৱসম্পন্ন হ'বৰ কাৰণে আমাক ভাগৱতে শিকাইছে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজকে এজন বিশেষ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে, এগৰাকী বিশেষ ব্যক্তি হিচাপে পৰিচিত হ'বলৈ হ'লে আপুনি বা মই নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনো মানুহে ভাল নাপায়, সমাজে ভাল নোপোৱাজনক ভগৱানেও ভাল নাপায়। গতিকে আমাক ভাগৱতে নিয়মৰ কথা শিকাই আছে। গতিকে আমি নম্ৰ ভাৱৰ দৰে হ'ব লাগিব। তেতিয়া তেওঁৰ সেই আহ্বান শুনি নাৰদে তেওঁক কৈ দিলে কি বুলি, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি শেষ কৰিলা সবে জগতকে নাশ। তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছিলে সমাজখনক ভাল পথে পৰিচালিত কৰিবৰ কাৰণে। তুমি কিন্তু নিৰন্তৰে পশুল লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিকালা, গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাখিল সমুলি। তুমি বেয়া কামো ভাল বুলি কৈ দিলা। এই যুগৰ বিদগ্ধ পণ্ডিত তোমাৰ কথা চবেই সঁচা বুলি মানি ল'লে। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাৰ। তুমি হিংসা ধৰ্ম শিকাই দিলা, আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। বেদ তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিদগ্ধ পণ্ডিত হিচাপে সমাজত পৰিচয় ল'লা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাক স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাৰ। হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি ক'লে, চবে জঁপিয়াই পৰি সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তুমি এজন বিদগ্ধ পণ্ডিত হৈ সমাজখনক ভুল পথে পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ সিজিলে, আৰু সেইকাৰণে তুমি এনেকৈ অসন্তুষ্টত জীৱন কটাবলগীয়া হৈছে। ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি সমাজক বিপথে পৰিচালিত কৰাৰ কাৰণে তেনেকুৱা অৱস্থা হয়, আপুনি মই যদি তেনেকুৱা কৰোঁ, আমি বাচি যাব পাৰিম নেকি? নোৱাৰোঁ। মনত ৰাখিব, না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটিশ্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল, বেয়া কাম কৰিলে বেয়া। গতিকে ব্যাসে ক'লে উপায় এটা আছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া মোৰ উপদেশ মতে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি য'ত ভগৱন্তৰ নাম সন্নিৱিষ্ট থকা এখন গ্ৰন্থ লিখি 17খন পুৰাণত তুমি যি ভুল পথ দিলা, ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে নামানিব, যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আৰু তাৰ বচন নমানে একোজন। তোমাৰ ভুল হৈছে বুলি ক'লে মানুহে হাঁহিব, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহি। গতিকে এতিয়া তুমি তোমাৰ এই অসন্তুষ্ট অৱস্থাৰ পৰা মুক্তি পাবলৈ হ'লে তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যাৱান। নাৰদৰ পৰামৰ্শ মতে লগে লগে ধ্যানত বহি গ'ল আৰু হৃদয়তে কৃষ্ণক দেখা পালে। কেনেকৈ? বামপাশে মায়া, দক্ষিণত ভক্তি মাও। দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ হৈল গাও,
মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহান্ত মধ্যত আশা ভগৱান আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে পদ দুটা দিছে এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিবৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ আপুনি কোনটো ল'ব লাগিব যদি 17খন পুৰাণৰ মতে মনত ৰাখিব এতিয়া আমাৰ সমাজত ব্যাসৰ পূৰ্বই লিখি থৈ যোৱা 17খন পুৰাণত মতে চলা মানুহ শতকৰা 90 জন 10 জনেহে ভাগৱত পুৰাণৰ কথা মানি আছে কিন্তু ব্যাসে সেই কথাটো নিজে স্বচক্ষুৰে প্ৰমাণ কৰিলে বামপাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ বলক মায়ে বান্ধন্ত আপুনি যদি 17খন পুৰাণৰ মতে ধৰ্ম আচৰণ কৰে কৰ্ম আচৰণ কৰে আপুনি বান্ধ খাই থাকিব টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ তিনিটা লেয়াৰৰ ভিতৰত আপুনি অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আমি ভাগৱত পুৰাণৰ মতে আমি চলিব লাগিব এই পৰ্যায়টোলৈকে যেতিয়ালৈকে আমি উঠি অহা প্ৰজন্মক অধ্যয়নৰ যোগেদি এনেধৰণৰ আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠানৰ যোগেদি যেতিয়ালৈকে আমি সংস্কাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি বিচৰা শান্তি নাপাম এই তথ্য দিছে এতিয়া তেওঁ কৈছে আপোনাৰ তেওঁৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল কি বুলি তুমি অকল নামতে সব হৈ যায় বুলি কৈছা কি তপ জপ জাপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি তেতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে নহয় নহয় সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে ততে আন্ধাৰ থাকে সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব আজি নাৰায়ণপুৰত বসবাস কৰা কোনো গৃহস্থীয়ে যদি দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত নপঢ়ে নুশুনে তেতিয়াহ'লে তেওঁলোকে আজি তাৰিখত তপ জপ যজ্ঞ কৰিব লাগিব যদি গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়িছে তেতিয়াহ'লে তপ জপ যজ্ঞৰ প্ৰয়োজন নাই যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয় তৈ তেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় মোৰ সূৰ্যস্বৰূপ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব যদি মোৰ নাম লৈছে তপ জপ যজ্ঞৰ প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ গুৰুদেৱে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা মই শপত খাই তোমাক কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেকে সংঘাৰক নামবিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথা ক'লোঁ মানিলে তৰিবা নামানিলে মৰিবা আপুনি কাৰো ধৰ্মক নিন্দা নকৰিব মহাপুৰুষে মানা কৰিছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতক দায়া সকলো নচিত হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল ভাগৱতে কি কৈছে সঁচা কথা কৈ যাবা আৰু প্ৰত্যেককে একে আত্মা বুলি উপলব্ধি কৰিবা তোমাৰে সেই অংশ আমি যত জীৱ আমি সকলো ভগৱন্তৰ অংশ জীৱ গতিকে আমাৰ আত্মা দিশত ভিন্নতা নাই এই আত্মবোধ লৈ যে আমি সঁচা কথাটো ক'ব নিজৰ মতেৰে নহয় ভাগৱতৰ মতেৰে বেদৰ মতেৰে কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে আপোনালোকৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু বেদৰ যিটো মত মহাপুৰুষৰ যি মত ভাগৱতৰ যিটো মত সেইটো সাৰ্বজনীন সনাতন মনত ৰাখিব শংকৰদেৱে ভাগৱত শাস্ত্ৰখন অসমত আবিৰ্ভাৱ হৈ অসমৰ মানুহৰ কাৰণে ভাৰতৰ মানুহৰ কাৰণে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে এই ভাগৱত ৰচনা কৰা নাই তেওঁ ভাগৱতৰ মাজেদি এই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱে তেওঁ উবা অসমৰ মানুহ ভাৰতৰ মানুহ সংঘৰ মানুহ অনাসংঘৰ মানুহ বামুণীয়া মানুহ কীৰ্তনীয়া মানুহ বুলি কোৱা নাই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে যি আহ্বানৰ কথা অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য দি থৈ গৈছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডে দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰি থৈ গৈছে আমাৰ যুগ সাপেক্ষে ধৰ্ম নিয়ম দি থৈ গৈছে
সত্য যুগৰ মানুহে ধ্যান কৰি ঈশ্বৰক পাইছিল, ত্ৰেতাত যজ্ঞ কৰি পাইছিল, দাপৰত পূজা কৰি পাইছিল। কলিত কেৱল ভগৱন্তৰ নাম ল'লে আগৰ কেইটা যুগত যাগ যজ্ঞ পূজা কৰি যিটো ফল পাইছিল, ধ্যানে যজ্ঞে পূজাৰো কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয়সকল। আমাক সহজ দিলে, আগতে বৰ জটিল আছিলে। আমাৰ কলি যুগৰ মানুহৰ মনবিলাক মলি কাৰণে আমাক গুৰুজনাই অতি সহজৰ ধৰ্ম দিছে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। আগৰ যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে, কলিত ভগৱন্তৰ নাম ল'লে সেই ফলৰ অধিকাৰী হয়। যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎফলম কৌটিগুণম পুণ্যম ৰাম নাম এবলভ্যতে। কলি যুগৰ মানুহে যদি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম উচ্চাৰণ কৰিব পাৰে, আগৰ তপ জপ যজ্ঞ কৰি পোৱা ফলটো ঠাউকতে পায়। বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। কেৱল ৰাম বুলি কোৱা, ৰাম বুলি ক'লে ভক্তি মুক্তি সকলোৰে অধিকাৰী হ'ব। সহজ দিছে, সাৰ্বজনীন, সকলোৱে পালন কৰিব পৰা।